নমস্কাৰ ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে আজিৰ দিনটোত চিলা পথাৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এখন বিশাল জনসভাত সম্বোধন কৰিছে তেওঁ সকলো কৈ গৈছে গেছ কিমান সংখ্যকে পাব নিৰ্বাচন কোন তাৰিখে হ'ব সকলো ক'লে কিন্তু নকলে অসমীয়াই যিটো বিচাৰি আছিল সেয়া হৈছে অসম চুক্তিৰ ৬ষ্ঠ দফাৰ কাৰ্যকৰীকৰণ আৰু CAA প্ৰসংগত চৰকাৰৰ শেহতীয়া স্থিতি প্ৰিয় দৰ্শক গ্ৰাফিক্সত দেখি থাকিব যে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে CAA অথবা অসম চুক্তিৰ ৬ষ্ঠ দফা প্ৰসংগত একোকেই নকলে আৰু যি স্থানত আজি প্ৰধানমন্ত্ৰীয়ে ভাষণ দিলে জনসভাক সম্বোধন কৰিলে সেই স্থানৰ নিকট ইতিহাস কিন্তু দুৰ্ভাগ্যজনক 2016 চনত এই স্থানতেই কেতবোৰ অসম বিৰোধী ঘটনা ঘটাৰ ইতিহাস আছে 2016 চনত এই স্থানতেই একাংশ উন্মত্ত জনতাই সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় ভাঙিছিল আৰু শহীদ স্তম্ভ ভংগ কৰি শহীদক অপমান কৰিছিল আৰু এই কাণ্ডৰ পৰিপ্ৰেক্ষিতত সুবোধ বিশ্বাসকে ধৰি কেইবাজনো বাঙালী উদাস্তু পৰিষদৰ নেতা গ্ৰেপ্তাৰ কৰি দীৰ্ঘদিন কাৰাবন্দী কৰা হৈছিল আৰু সেই চিলাপথাৰতে আজি প্ৰধানমন্ত্ৰী উপস্থিত 2016 চনত চিলাপথাৰৰ কি ঘটিছিল অকমান এটা সামান্য ভিডিঅ' সৰু সেয়া আছিল চিলাপথাৰত একাংশ দুষ্কৃতিকাৰীয়ে কৰা সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক কাৰ্যালয়ত আক্ৰমণ কৰিছিল এই দুষ্কৃতিকাৰীসকলে ইয়াৰ পূৰ্বে সমদল বাহিৰ কৰিছিল আৰু সেই সমদলত ধনী আছিল যে ৭১ চনৰ পিছত অহা লোককো ভাৰতবৰ্ষত নাগৰিকত্ব দিব লাগিব আৰু তাৰ পৰিপ্ৰেক্ষিততে এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিবলৈ পালে আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি CAA অথবা ৬ষ্ঠ দফাৰ প্ৰসংগত একো নকলে 2014 চনৰ সকলোৰে মুখে মুখে আৰু সকলোৰে মনত আছে 2014 চনৰ মে মাহত নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছিল তেতিয়া তেওঁ প্ৰধানমন্ত্ৰী নাছিল তেওঁ আছিল প্ৰধানমন্ত্ৰীত্বৰ প্ৰাৰ্থী সেই সময়ত তেওঁ ঘোষণা কৰিছিল যে 14 মেৰ পাছত বিদেশী তালিটোপোলা বান্ধিব লাগিব সেই কথা দিঠকত পৰিণত নহল বাস্তৱত পৰিণত নহল কিন্তু পৰৱৰ্তী নিৰ্বাচনী সভাবিলাকতো নৰেন্দ্ৰ মোদীয়ে আমাক বহুত কথা কৈ গৈছে পৰৱৰ্তী নিৰ্বাচনী সভাত কিন্তু নৰেন্দ্ৰ মোদীয়ে অসম চুক্তিৰ ৬ষ্ঠ অনুচ্ছেদ কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি দিছিল আজি যদিও মোদী ডাঙৰীয়া নীৰৱ কিন্তু 2019 চনৰ 4 জানুৱাৰীত তেওঁ যেতিয়া প্ৰধানমন্ত্ৰীৰ ক্ষমতাত থাকি তেওঁ যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল তেতিয়া কিন্তু তেওঁ ৬ষ্ঠ দফা পুনে পুনে কাৰ্যকৰী কৰিব বুলি এই প্ৰতিশ্ৰুতি দিছিল মোদী ডাঙৰীয়াৰ এটা সৰু ক্লিপিং सरकार ने असम के लिए एक बहुत बड़ा फैसला किया है असम एकॉर्ड कब हुआ था आपको याद है ना असम एकॉर्ड के क्लॉज 6 जो 30-35 साल से लटका हुआ था उसको लागू करने का फैसला हमारी सरकार ने कर लिया है इससे असम की सामाजिक सांस्कृतिक भाषा और विरासत को सुरक्षा संरक्षण और सशक्त करने का मार्ग मजबूत होगा
সেয়া আছিল 2019 চনৰ 4 জানুৱাৰীত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ কিয়দংশ 2020 চনৰ 4 জানুৱাৰীত বিজেপি দলৰ সভাপতি জেপি নাড্ডাই কি কৈছিল আমি এবাৰ চাই লওঁ আহক मैं आया हूं तो आपको ये बताना चाहता हूं कि ये भारत सरकार मोदी जी के नेतृत्व में चल रही है ये अमित शाह जी के नेतृत्व में चल रही है अगर सीएए इंप्लीमेंट हो रहा है तो यह भी ध्यान में रखिए कि अहम अकॉर्ड का जो 1985 में हस्ताक्षर हुआ है उसका क्लॉज 6 भी लेटर और स्पिरिट में उसको तामील की जाएगी इस बात को भी हमको ध्यान में रखना चाहिए 2019 চনৰ 4 জানুৱাৰীত নৰেন্দ্ৰ মোদী 2020 চনৰ 4 জানুৱাৰীত জেপি নাড্ডাই কৈছে যে লেটাৰ এণ্ড স্পিৰিটত ষষ্ঠ অনুচ্ছেদ কাৰ্যকৰীকৰণ কৰা হ'ব আৰু আজি 2021 চনৰ 22 মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীৰৱ ষষ্ঠ দফা কি হ'ব কোনো নাজানে গ্ৰাফিক্সত দেখি থাকিব যে অসম চুক্তিৰ ষষ্ঠ দফাৰ ভিত্তিত খিলঞ্জীয়াক সুৰক্ষা দিবলৈ বিজেপি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আছিল সেই উদ্দেশ্যৰে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন কমিটি গঠন কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই কমিটিখন গঠন কৰি দিছিল এই কমিটিখনে দীৰ্ঘ শুনানিৰ পিছত প্ৰতিবেদন প্ৰস্তুত কৰিলে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেওঁলোকে প্ৰতিবেদন দিবলৈ অপাৰগ হ'ল কাৰণ বাৰম্বাৰ অমিত শাহৰ পৰা তেওঁলোকে তাৰিখ বিচাৰিলে যে কোন সময়ত প্ৰতিবেদনখন তেখেতক অৰ্পণ কৰিব পাৰি সেই তাৰিখ তেওঁলোকে নাপালে আৰু বিফল মনোৰথ হৈ কমিটিৰ নেতাসকল ঘূৰি আহিল দিল্লীৰ পৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা কেইবাদিনো দিল্লীত শিবিৰ পাতি আছিল ইয়াৰ পিছত ঘূৰি অহাৰ পিছত তেওঁলোকে আন কোনো উপায় নেদেখি এই ৰিপৰ্টটো যি সময়ৰ মুখ্য সচিবৰ কাৰ্যালয়লৈ পঠাই দিলে আৰু ইয়াৰ পিছত ঘটনা অলপ বেয়াৰ ফাললৈ যোৱা যেন দেখি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক নিমন্ত্ৰণ কৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এই প্ৰতিবেদনখন মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে যদিও এই প্ৰতিবেদনখন কিন্তু প্ৰস্তুত কৰাৰ দায়িত্বটো কমিটিটো গঠন কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তাৎপৰ্যপূৰ্ণ কথা এই প্ৰতিবেদনত যিজন সদস্য সচিব আছিল কমিটিৰ সত্যেন গাৰ্গ তেওঁ যুটীয়া সচিব গৃহ মন্ত্ৰালয়ৰ তেওঁ কিন্তু স্বাক্ষৰেই নকৰিলে তেওঁৰ স্বাক্ষৰ অবিহনে এই প্ৰতিবেদনখন মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছিল কমিটিৰ সদস্যসকলে সেই পৃষ্ঠাটো আমি এবাৰ চাই লওঁ আহক সত্যেন গাৰ্গে ক'ত চহী কৰা নাছিল এইখন দেখিব জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা ৰমেশ বৰপাত্ৰ গোহাঁই নিলয় দত্ত সুভাষ চন্দ্ৰ দাস পল্লৱ ভট্টাচাৰ্যী সৃষ্টিধৰ দত্ত সুমন্ত চলিহা ডক্টৰ জয়কান্ত শৰ্মা ৱাজবীৰ হুছেইন সকলোৰে স্বাক্ষৰ আছে কিন্তু যিটো ঠাইত সত্যেন্দ্ৰ গাৰ্গে চহী কৰিব লাগিছিল সেই ঠাই উকা এতিয়া আহক আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব শেহতীয়া নতুন নতুন ঘটনা ঘটিছে শিক্ষামন্ত্ৰী বিত্তমন্ত্ৰী গড়কাপ্তানী মন্ত্ৰী আজিকালি গড়কাপ্তানী মন্ত্ৰী নকয় আজিকালি লোক নিৰ্মাণ মন্ত্ৰী কয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ষষ্ঠ দফা কমিটিৰ যি অনুমোদন যি পৰামৰ্শাৱলী এয়া গ্ৰহণযোগ্য নহয় সংবিধান আৰু উচ্চতম ন্যায়ালয়ে সংৰক্ষণৰ আউটি সংৰক্ষণৰ পৰিসীমা নিৰ্দিষ্ট কৰি গৈছে সেয়েহে চৰকাৰ আন কোনোবাই পৰামৰ্শ দিলেও কোনোবাই দাবী কৰিলেও সেই আউটিৰ পৰা সেই পৰিসীমাৰ পৰা বাহিৰলৈ যাব নোৱাৰে এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ষষ্ঠ দফা কমিটিৰ অনুমোদন প্ৰসংগত কি কৈছিল আমি এবাৰ চাই লওঁ The recommendation given by the Clause 6 committee are far from the legal realities of this country. They have recommended certain things which Supreme Court of India has said that you cannot do this. So how can I implement certain things? Moi keneke teologor recommended good implement korim jab Supreme Court e koise tumi nuara korim. Moi nakos korar babe kun kuta hoy. যদি সুপ্ৰিম কোৰ্টে নাকচ কৰি থৈছে সংবিধানে নাকচ কৰি থৈছে সুপ্ৰিম কোৰ্টৰ ওপৰত মাত মাতাৰ অধিকাৰ সাংবাদিকৰে আছে নে মোৰে আছে নে আন কাৰোবাৰ আছে ইণ্ডিয়া ইজ এ লেণ্ড হুইচ ৰেছপেক্ট ৰুল অফ ল উই ৰেছপেক্ট সুপ্ৰিম কোৰ্ট উই ৰেছপেক্ট হাই কোৰ্ট আমি জুডিচিয়াৰীৰ বাহিৰত যাব নোৱাৰোঁ নহয় এতিয়া কোনোবাই আৰু আন্দোলন কৰিলে বুলি আপুনি কোৰ্টৰ বাহিৰত যাব পাৰিব নেকি লিগেল এক্সপাৰ্টে কাম কৰি আছে ইতিমধ্যে লিগেল এক্সপাৰ্ট সকলে চাই আছে য'ত যেনেকৈ এইটো চাব লাগে পৰীক্ষা চলি আছে ষ্টেটে চাইছে অমিত আপোনালোকৰ মনত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মই এবাৰ অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰাৰ পিছত অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে এইটো চেণ্ট্ৰেলে লিগেল স্ক্ৰুটিনি কৰাতকৈ ষ্টেটে কৰক
সেয়া আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যৰ বিপৰীতে কমিটিৰ এজন অন্যতম সদস্য এগৰাকী সুখ্যাত অধিবক্তা যাৰ দেশজুৰি নাম আছে নিলয় দত্তৰ ভাষ্য সম্পূৰ্ণ বেলেগ। আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে ডক্টৰ শৰ্মাৰ এই মন্তব্যৰ বিপৰীতে কমিটিৰ সদস্য জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ ভাষ্য বেলেগ। কমিটিৰ অধ্যক্ষ আছিল উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা। অসমৰ এডভোকেট জেনেৰেল ৰমেশ বৰপাত্ৰ গোহাঁই এই কমিটিৰ অন্যতম সদস্য, তেওঁ চৰকাৰৰ প্ৰতিনিধি এডভোকেট জেনেৰেল। আৰু ভাৰত চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত চলিচিটৰ জেনেৰেল আৰু প্ৰসিদ্ধ আইনজ্ঞ নিলয় দত্ত আছিল এই কমিটিৰ সদস্য। ডক্টৰ শৰ্মা অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যক খণ্ডন কৰি নিলয় দত্তই কৈছে যে আমি আইনৰ সকলো দিশ চালি জাৰি চাইহে অনুমোদন দিছোঁ। এইখিনি কথা নিলয় দত্তই অলপতে এটা নিবন্ধ লিখিছে আৰু তেখেতে কৈ আছে টুইটাৰ যোগে অন্য মাধ্যম যোগে তেখেতে কৈ আছে এইখিনিৰ পৰা লৈছোঁ, এইখিনি সম্পূৰ্ণ কথা মোৰ নহয়, এইখিনি সম্পূৰ্ণ নিলয় দত্ত ডাঙৰীয়াৰ। নিলয় দত্ত ডাঙৰীয়াই কৈছে যে আমাৰ অনুমোদন সম্পূৰ্ণ বিধিসন্মত আৰু সংবিধানসন্মত। তেখেতে আৰু কৈছে যে যিসকল আইনজ্ঞক এই প্ৰতিবেদন পৰীক্ষা কৰিবলৈ দিয়া হৈছে তেওঁলোকে আমাৰ লগত আলোচনা কৰিব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ নিলয় দত্তৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ সত্যও নহয় শুদ্ধও নহয়। 1982 চনৰ 16 নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ 9জনীয়া বিচাৰপীঠে সংৰক্ষণ সম্পৰ্কত স্পষ্ট অভিমত দাঙি ধৰিছে। 1992 চনৰ 16 নৱেম্বৰৰ এই ৰায়দান যদি সম্পূৰ্ণকৈ পঢ়া হয় তেনেহ'লে এই কথা বুজি পোৱা হ'ব আধা পঢ়ি ব্যাখ্যা কৰিলে অপব্যাখ্যা হ'ব। ইন্দ্ৰা সানি আৰু ভাৰত চৰকাৰৰ মাজত চলা এই গোচৰটোত কি কোৱা হৈছে আপোনালোকৰ গ্ৰাফিক্সত চাই থাকিব যে এইখিনিত এটা টেক্সট তেখেতে অসমীয়া কৰিছে নিলয় দত্ত ডাঙৰীয়াই। এই ভাষ্যটো ওপৰৰ আলোচনাৰ পৰা নিৰ্দিষ্ট সিদ্ধান্তলৈ আহিব পাৰি যে 16 নম্বৰ অনুচ্ছেদৰ 4 নম্বৰ দফা অনুসৰি সংৰক্ষণ 50%তকৈ অধিক হ'ব নালাগে নোৱাৰে। যদিও 50%য়ে আইনগত এই বিশাল দেশখনৰ জনগণ আৰু পৰিৱেশৰ বৈচিত্ৰ্যৰ বাবে কিছুমান অসাধাৰণ পৰিস্থিতিত ইয়াৰ ওপৰঞ্চি বিবেচনা কৰাটো নাকচ কৰিব নোৱাৰি। এনে পৰিস্থিতি অতি ভিতৰুৱা অঞ্চলৰ বাসিন্দাৰ ক্ষেত্ৰত উদ্ভৱ হ'ব পাৰে যি দেশৰ মূল খুঁটিৰ জনজীৱনৰ জীৱন যাত্ৰা আৰু তেওঁলোকৰ অৱস্থাৰ পৰা সম্পূৰ্ণ পৃথক। তেনে বিশেষত্ব আৰু বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে তেনে লোকৰ ক্ষেত্ৰত এই বিষয়টো বিশেষভাৱে বিবেচনা কৰিব লগা হ'ব পাৰে। এই কঠোৰ বিধি তেওঁলোকৰ ক্ষেত্ৰত শিথিল কৰিব লগা হ'ব পাৰে য'ত এই আইন অপৰিহাৰ্য নহ'ব। এনে ক্ষেত্ৰত অতিশয় সাৱধানতা গ্ৰহণ কৰি এনে পৃথক ব্যৱস্থা কাৰ্যকৰীকৰণ কৰিব লাগিব। এয়া হৈছে ইন্দ্ৰা সানি আৰু ভাৰত চৰকাৰৰ মাজত চলা যি মোকৰ্দমা এই বিশেষ গোচৰটো সম্পৰ্কত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দান। এটি নিলয় দত্ত ডাঙৰীয়াই অসমীয়া কৰিছে, আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব। নিলয় দত্ত ডাঙৰীয়াই স্পষ্ট কৰি দিছে যে ইন্দ্ৰা সানি বনাম ভাৰত চৰকাৰৰ গোচৰটোত এই কথা স্পষ্ট যে বিশেষ পৰিস্থিতিত সংৰক্ষণ বৃদ্ধি কৰিব পাৰি। ইন্দ্ৰা সানি বনাম ভাৰত চৰকাৰ এই গোচৰটোৰ সংশ্লিষ্ট বিষয় আছিল শিক্ষা আৰু চাকৰিৰ সংৰক্ষণ। কিন্তু দত্ত ডাঙৰীয়াই কৈছে কোট আমি সংসদ আৰু বিধানসভাৰ আসনৰ ক্ষেত্ৰতো পৰামৰ্শ দিছোঁ আনকোট। এই সংৰক্ষণ 50%ৰ বেছি হোৱাত বাধা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ নিলয় দত্ত ডাঙৰীয়াৰ যে ভাৰতবৰ্ষত ৰাজনৈতিক সংৰক্ষণৰ ক্ষেত্ৰত আদালতৰ কোনো বাধা বা নিষেধাজ্ঞা নাই। এইটো এটা খুব গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ। ভাৰতবৰ্ষত ৰাজনৈতিক সংৰক্ষণৰ ক্ষেত্ৰত আদালতৰ কোনো বাধা বা নিষেধাজ্ঞা নাই। শিক্ষা চাকৰিৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰত মাৰাঠীৰ বাবে 90% সংৰক্ষণ প্ৰযোজ্য হৈ আছে। একে ক্ষেত্ৰত ছত্তীশগড়ত 82% ক্ষেত্ৰত সংৰক্ষণ প্ৰযোজ্য। তামিলনাডুত 69%, তেলেংগানাত 62%, অন্ধ্ৰপ্ৰদেশত 65% আৰু ৰাজস্থানত
54% স্থানীয় খিলঞ্জীয়া জনগণৰ বাবে সংৰক্ষিত। নিলয় দত্ত ডাঙৰীয়া আহ্বান জনাইছে যে যিসকল আইনজ্ঞই অলপতে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ কথাটো শুনিলে, তেখেতে কৈছে যে যিসকলে পৰীক্ষা কৰিব লগা আছে পৰীক্ষা কৰি আছে। নিলয় দত্ত ডাঙৰীয়াই তেখেতসকলৰ প্ৰতি আৰু চৰকাৰৰ প্ৰতি আহ্বান জনাইছে যে যিসকল আইনজ্ঞই এই প্ৰতিবেদন পৰীক্ষা কৰিছে তেওঁলোকৰ পৰিচয় ৰাজহুৱা কৰক, তেওঁলোকৰ পৰিচয় লুকুৱাই নাৰাখিব আৰু তেওঁলোকে সকলো পক্ষৰ লগত আলোচনা কৰক। ই লাগিলে যি ধৰণৰে আলোচনা বিলোচনা নহওক কিয়, কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন গ্ৰহণ নকৰালৈ লক্ষ্য কৰিলে অথবা কেন্দ্ৰীয় যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে প্ৰতিবেদনত চহী নকৰালৈ লক্ষ্য কৰিলে অথবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য যে 6 নম্বৰ দফা কোনো কাৰণতে কাৰ্যকৰী কৰিব পৰা নহয়, এই তিনিটা কথা যদি আপুনি ভালদৰে বিশ্লেষণ কৰে তেনেহ'লে ওলাই পৰিব যে অসম চুক্তিৰ 6 নম্বৰ দফা কমিটিৰ যিখন প্ৰতিবেদন, এই প্ৰতিবেদন চিৰকালৰ বাবে যেন প্ৰতিবেদন হৈয়ে থাকিব। মোৰ ঠিক তেনেকুৱাই অনুভৱ হৈছে। ভৱিষ্যতৰ দিনে এই ক্ষেত্ৰত আমাক উত্তৰ দিব। সাৰাংশ ইমানতে সামৰিছোঁ। নমস্কাৰ।